সূৰ্য দেৱতাৰ পূজা আজি ছট পূজাৰ আজি দ্বিতীয়টো দিন ৩৮ বছৰীয়া গেৰিমাৰী সাৰ্বজনীন ছট পূজাৰ বিশাল আয়োজন মংগলদৈ নৈৰ ঘাটত এক আধ্যাত্মিক পৰিৱেশ আৰু ধৰ্মীয় ৰীতি নীতিৰে মংগলদৈ নৈৰ ঘাটৰ এই পূজা পালন কৰি সূৰ্য দেৱতাক আৰাধনা কৰে। ধৰ্মীয় বিশ্বাস আৰু প্ৰাকৃতিক পূজাৰ অন্যতম পূজা হৈছে এই ছট পূজা। আজি দ্বিতীয় দিনাৰ পুৱা ব্ৰহ্ম মুহূৰ্তত সূৰ্য দেৱতাৰ দ্বিতীয় ভগ্নী উষাক অৰ্ঘ্য দি বছৰটোৰ বাবে মংগল আৰাধনা কৰে ভক্তপ্ৰাণ ৰাইজে। ছট পূজাৰ জৰিয়তে সমাজলৈ বাৰ্তা দিয়া হয় যে প্ৰকৃতি থাকিলেহে মানৱ সভ্যতা জীয়াই থাকিব। বিশেষকৈ 4 প্ৰকাৰৰ জীৱকুলৰ মংগলৰ কাৰণে এই পূজা অনুষ্ঠিত কৰা হয়। মংগলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ ৰিপোৰ্ট AIN লাইভ। এই ছট পূজাটো আজি 38 বছৰ গৰকিলে। সূৰ্য দেৱতাৰ পূজা। সূৰ্য দেৱতাই গোটেই জীৱ জগতৰ সৃষ্টিৰ মূল। এই সূৰ্য সহস্ৰাংশ তেজো ৰাসো জগৎপতে অনুকম্পয়া মাম ভক্তয়া গৃহানম অৰ্ঘ দিবাকৰ। এই সূৰ্য দেৱতা গোটেই জীৱ জগতৰ আত্মা আৰু এই ছট পূজা উপলক্ষে নদীৰ কিনাৰত আহি সূৰ্য দেৱতাক গোটেই 4 মুঠি জীৱৰ কাৰণে উৰণ বুৰণ গজন ভ্ৰমণ এই সকলো প্ৰকাৰৰ জীৱৰ কল্যাণৰ কাৰণে প্ৰাৰ্থনা কৰা হয়। এই ছট পূজাটো এটা লোকপৰ্ব আৰু ইয়াতে সকলো শ্ৰেণীৰ সকলো পন্থৰ মানুহে আহি ইয়াতে সহায় সহযোগ পূজা অৰ্চনা কৰে। ইয়াতে কোনো বাধা নাই। সেইকাৰণে ছট পূজা বৰ্তমান অসমৰ এটা লোক সংস্কৃতিলৈ ৰূপান্তৰিত হৈছে আৰু এই ধৰণৰ পূজা আৰু উৎসৱ ফেষ্টিভেলবিলাকৰ জৰিয়তে আমাৰ সমাজত সংস্কাৰ আৰু সংৰক্ষণ নিৰ্মাণ কৰা হয়। এই ছট পূজাৰ জৰিয়তে এটা মেছেজ দিয়া হয়, বাৰ্তা দিয়া হয় যে প্ৰকৃতি জীয়াই থাকিলে আমি জীয়াই থাকিম। এই নদীটো পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে, নদীত পানী থাকিলে আমাৰ খোৱা যিটো ৱাটাৰ লেভেল আছে সেই ৱাটাৰ লেভেলটো থাকিব। আপোনালোকে জানে যে গোটেই বিশ্বই বৰ্তমান গ্লোবেল ৱাৰ্মিঙৰ লগত যুদ্ধ কৰি আছে, এনভাইৰনমেণ্টৰ কাৰণে চিন্তা চৰ্চা কৰি আছে। কিন্তু এবাৰ চিন্তা কৰি চাওকচোন, আমাৰ ঋষিমুনিসকলে আমাৰ পূৰ্বপুৰুষসকলে আমাক কেনেকুৱা এই উৎসৱবিলাকৰ জৰিয়তে পূজা পাৰ্বণৰ জৰিয়তে এটা মেছেজ দি থৈ গৈছে, এটা দায়বদ্ধতা দি থৈ গৈছে যাতে আমি প্ৰকৃতিৰ লগত আমি অন্যায় নকৰোঁ, প্ৰকৃতিক যাতে আমি সুৰক্ষিত ৰাখোঁ। সেইকাৰণে কয় ছেভ নেচাৰ ছেভ ক্ৰেচাৰ। গতিকে এই যিটো ছট পূজা, এই ছট পূজাত গোটেই বিশ্বৰ গোটেই প্ৰাণীৰ কল্যাণৰ কাৰণে চিন্তা কৰা হয়, সমাজৰ কল্যাণৰ কাৰণে চিন্তা কৰা হয়। আমি এই ছট পূজা ঘাটত উপস্থিত আমাৰ বন্ধুবৰ যুগল শইকীয়া আছে, আমাৰ সভাপতি বিশ্বনাথ চৌহান আছে, যিসকল আমাৰ সন্মানীয় ব্যক্তি আছে, সকলোৱে আমি সকলোৱে একেলগে ছট পূজা উপলক্ষে অসমৰ ৰাজ্যক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোকে আমি প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত যে সকলোৱে সুকল্যাণ হওক। সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়ঃ সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুখম ভাগ ভৱেৎ। পোনপ্ৰথমে ছট পূজা উপলক্ষে মই আজি গেৰিমেৰী ঘাটত উপস্থিত সমূহ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ইতিমধ্যে আমাৰ চৌহান ডাঙৰীয়াই কৈছেই যে আজি সূৰ্য দেৱতাৰ পূজা আৰু সৃষ্টিৰ মূলে হৈছে সূৰ্য। গতিকে এই সূৰ্য দেৱতাৰ পূজাই যাতে এই সমাজলৈ শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ নমাই আনে তাৰে কামনা কৰিছোঁ আৰু সমূহ ৰাইজক পুনৰ ছট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰি মই শুভেচ্ছামূলক বক্তব্য শেষ কৰিছোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।